নমস্কাৰ দৰ্শকসকল, বাতৰি চাই ভাল পালে আগুৱাই যোৱাত সহায় কৰিব। জয় আই অসম, জয় জুবিন দা। ১ নম্বৰটো খবৰ। আজি ২০২৫ চনৰ ২ অক্টোবৰ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্মোৎসৱ। ২ নম্বৰটো খবৰ। লকআপত প্ৰথম নিশা কটালে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই। ৩ নম্বৰটো খবৰ। বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথত ৩৪ কিলোমিটাৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব কেন্দ্ৰ চৰকাৰে। ৪ নম্বৰটো খবৰ। আজি ২০২৫ ২ অক্টোবৰ। আজি গান্ধী জয়ন্তী আৰু আজি বিজয়া দশমী। ৫ নম্বৰটো খবৰ। ডাঙৰ বিপদত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। যোৱা ওৰে ৰাতি জেৰা চলিল আৰু ৰাতি টোপনি যাবলৈ দিয়া নাই দুয়োকে আৰু অৰ্ডাৰ কৰা খাদ্যও খাব দিয়া নাই। এতিয়া দুয়োজনে মুখ খুলিছে। মাৰাথান জেৰাত CID সন্মুখত বহুত কথা কৈছে। জুবিন গাৰ্গ ন্যায় প্ৰাপ্তিৰ দিশত আৰক্ষীৰ জিম্মাত থকা ২টা অপৰাধীক জেৰা চলাই থাকিব CIDয়ে। আৰু জানিব পৰা মতে জুবিন গাৰ্গ মেনেজাৰ সিদ্ধাৰ্থই কেইটামান কথা কৈছে। গ্ৰেপ্তাৰ হ'ব শেখৰজ্যোতি গোস্বামী আৰু সন্দীপ গাৰ্গ। ৬ নম্বৰটো খবৰ। অসম ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াৰ মন্তব্য। অসমৰ সকলো ৰাজনীতি দলবোৰে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ জনাইছে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে SIT গঠন কৰি দিছে। SIT আৰু CIDয়ে সকলো কাম সুকলমে কৰিব বুলি বিশ্বাস আছে আৰু জুবিনক যিসকলে ৰহস্যজনকভাৱে মৃত্যু মুখলৈ ঠেলি দিছিল এজনো সাৰি যাব নোৱাৰে আৰু জুবিন গাৰ্গৰ মৃত্যু ঘটনা হত্যাকাণ্ড। CIDয়ে গোচৰটো নতুনকৈ সংযোজন কৰিলে এই ১০৩ ধাৰা। ৭ নম্বৰটো খবৰ। চতুৰ্থবাৰৰ বাবে শেখৰজ্যোতি গোস্বামীক আজি CIDয়ে জেৰা চলাব। ৮ নম্বৰটো খবৰ। অসমীয়া অভিনেত্ৰী কস্তুৰী বৰবৰা কলিতা মন্তব্য। জুবিন গাৰ্গক ভগৱান শ্ৰীকৃষ্ণৰ লগত তুলনা কৰিবলৈ মন যায়। মোৰ অনুভৱ হয় জুবিন গাৰ্গ শ্ৰীকৃষ্ণৰে এটা অংশ আৰু অসমৰ প্ৰত্যেকজন ব্যক্তিৰ হৃদয়তে জুবিন গাৰ্গ আছে। জুবিন গাৰ্গে কেতিয়াও ধৰ্মক লৈ বেয়া কথা কোৱা নাই। অসমৰ সকলো মানুহকে মিলা প্ৰীতিৰে থকাটো বিচাৰে আৰু জুবিন গাৰ্গে ৰাজনীতি কৰিব নিবিচাৰে বা ৰাজনীতি বেয়া পায়। জুবিন গাৰ্গ মৃত্যুৰ সময়ত সকলো মানুহে কান্দিছে। ৯ নম্বৰটো খবৰ। ছিংগাপুৰত পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক? CIDয়ে সংযোজন কৰিছে হত্যাকাণ্ডৰ ধাৰা। জুবিন গাৰ্গ মৃত্যুক লৈ ৰহস্যৰ গোন্ধ পাইছে CIDয়ে। মৰমৰ শিল্পীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত নতুন নতুন তথ্য ফাদিল হৈছে। ১০ নম্বৰটো খবৰ। ৩০ ছেপ্টেম্বৰ মঙলবাৰৰ পৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বহুত ব্যক্তিৰ লগতে বিধায়ক অখিল গগৈ বহিছিল আৰু বুধবাৰে দিল্লীত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ পিছতে স্থগিত ৰাখিলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। আৰু অখিল গগৈয়ে হিমন্ত ডাঙৰীয়া পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধেও অভিযোগ আনিছে। ১১ নম্বৰটো খবৰ। ১০ অক্টোবৰ তাৰিখে যোৰহাটত জুবিন আদ্যচাৰ শেষত সকলো লোকে আকৌ গালে মায়াবিনী ৰাতিৰ বুকুত আৰু সকলো ৰাইজৰ লগত গৰিমা গাৰ্গেও কান্দি কান্দি গালে মায়াবিনী। যিসকলে সেই বাতৰি ভিডিঅ'টো চাইছে সকলোৰে অন্তৰ কান্দি উঠিছে। ১২ নম্বৰটো খবৰ। কাৰ্বি আংলঙৰ হাওৰা ঘাটত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই সমূহীয়া আৰতি ধুনুচি নাচেৰে। আজিলৈ বাতৰি ইমানেই আছিল। আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম।